অসম সরকার হাই 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 অসম সরকার হাই 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 বন্ধ করো বন্ধ করো জনগোষ্ঠী নামাকরণ বন্ধ করো বন্ধ করো বন্ধ করো বন্ধ করো we want scheduling অসম সরকার হাই 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 অসম সরকার কাম নাই অসম সরকার কাম নাই লাগিব আমাৰ দাবী মানিব অসম সরকার কাম নাই অসম সরকার গোসাইগাঁও মহকুমা সদৰত আমি চাওতাল ছাত্ৰ সন্থাই চাৰিদফীয়া দাবী সম্বলিত আমি ইয়াত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। তাৰে ভিতৰত প্ৰথম দাবীটো হৈছে আমাৰ যে ভাৰতবৰ্ষৰ সংবিধানে চাওতাল জনগোষ্ঠীক জনজাতিকৰণৰ অধিকাৰ প্ৰদান কৰিছে। জনজাতিকৰণৰ অধিকাৰ প্ৰদান কৰাৰ পিছতো অসমত কিহৰ ভিত্তিত চাওতাল জনগোষ্ঠীক আজি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ৭৫টা বছৰ পাৰ হৈ যোৱাৰ পিছতো ভাৰতবৰ্ষৰ অসমৰ চাওতাল জনগোষ্ঠীয়ে তেওঁলোকৰ জন্মগত অধিকাৰৰ পৰা অসম চৰকাৰে কিয় বিৰত ৰাখিছে? আজিৰ তাৰিখত আমাৰ মানুহে যেনেকৈ নিচাযুক্ত বস্তু সেৱন কৰিছে, আজিৰ তাৰিখে বেলেগ জনগোষ্ঠীবিলাকৰ পৰা বৃহৎ খেতি কৰাই ইউৰিয়া ইত্যাদি ৰাসায়নিক পদাৰ্থ দি পেলাই সেই সামগ্ৰীবিলাক যেনেকৈ চাওতাল মানুহে কিনি খাইছে, ৭৫টা বছৰ তেখেতসকলে জীয়াই থাকিব নেকি? তাৰমানে কি বুজাইছে? এই বৰণ্যত যিখিনি চান্তাল মানুহে বসবাস কৰিছে তেখেতসকলক সম্পূৰ্ণৰূপে মাটিৰ অধিকাৰ প্ৰদান নকৰিব, তাৰ কাৰণে অসম চৰকাৰে বাৰে প্ৰকাৰে ৰাজনীতি কৰিছে। উপায়ুক্তৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছোঁ আৰু এই মেমৰেণ্ডামৰ যদি আমি সঁহাৰি নাপাওঁ, আমি অহা 16 ফেব্ৰুৱাৰীত আমি অসম বন্ধৰ নিচিনা আমি বন্ধ ঘোষণা কৰিছোঁ। আৰু যদি তাৰ আগতে আমি আন্দোলন কৰা, আমি ধৰ্ণা কৰাৰ যদি তাৰ সঁহাৰি পাওঁ, তেনেহ'লে আমি তাৰ আন্দোলনৰ প্ৰতি আমি কিছু বিবেচনা কৰিম। এতিয়া অসম চৰকাৰ হ'ব। আমি আজিৰ তাৰিখত আমাৰ মানুহে যেনেকৈ নিচাযুক্ত বস্তু সেৱন কৰিছে, আজিৰ তাৰিখে বেলেগ জনগোষ্ঠীবিলাকৰ পৰা বৃহৎ খেতি কৰাই ইউৰিয়া ইত্যাদি ৰাসায়নিক পদাৰ্থ দি পেলাই সেই সামগ্ৰীবিলাক যেনেকৈ চাওতাল মানুহে কিনি খাইছে, ৭৫টা বছৰ তেখেতসকলে জীয়াই থাকিব নেকি? তাৰমানে কি বুজাইছে? এই বৰণ্যত যিখিনি চান্তাল মানুহে বসবাস কৰিছে তেখেতসকলক সম্পূৰ্ণৰূপে মাটিৰ অধিকাৰ প্ৰদান নকৰিব, তাৰ কাৰণে অসম চৰকাৰে বাৰে প্ৰকাৰে ৰাজনীতি কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।